ভারত পুরাণ আদি যত প্রকাশ করয় নানামত যত মহাজন খবৰ সভা মধ্যত পৰময়ানন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যেবে বেকত ৰাম মহাভাগৱত নুহন্ত যেবে বেকত। ভাগৱত মূৰ্তি ওম নমো ভাগৱতী বাসুদেৱায় ওম নমো ভাগৱতী বাসুদেৱায় ওম নমো ভাগৱতী বাসুদেৱায়। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ শুৱে উৰুদয় নাভিদেশ পঞ্চমে হস্তকে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমালস দিশ বৰ্ণ শ্যাম কলে কৃষ্ণ শ্ৰীমদ ভাগৱতী ওম নমো ভাগৱতী বাসুদেৱায় ওম নমো ভাগৱতী বাসুদেৱায় ওম নমো ভাগৱতী বাসুদেৱায়। য়ন মদাইশ্বৰতুহম তৃতীয় চৰাই ভিক্ষচৰাত তেনে ব্ৰহ্ম উদাৰতি কবয়ে মোহন্তি যৎচুৰয় তেজুবাৰী মিতাং যদামিনী বৈৰতী সদগৃহ মিশা ধান্নাসেন সদা নিৰকুহকং সত্যং পুৰম ধীমহি ধৰ্ম প্ৰযোজিত কৈতবহু পৰমং নিষৎ শৰণং সত্যং বেদং বাস্তৱনুবস্তু শিৱদং তাপত্ৰমূলনং শ্ৰীমদ ভাগৱতী মহামুনি কীৰ্তে কিংবা পৰেশ্বৰ সদ্য হৃদয়তি কীৰ্তিভিশুশ্ৰকীভি খনতং নিগমং কল্পতৰু গলিতং ফল শুক মুখ দ্ৰৱমিত্ৰ সংযুতং পিবত ভাগৱত ৰসমালৈ মহুৰকা ভুবি ভাৱকা হৰি ৰাম 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 শ্ৰীকৃষ্ণই নমঃ। পদ মংগলাচৰণ। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কৰি মৱাদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুমুৰাৰী পুমহৰি অন্ত জয়োতময়াতি খুৱে জাকস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হে নয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম।
রাম রাম রাম। কৃষ্ণ শ্রীকৃষ্ণায় গোবিন্দায় বাসুদেবায় নম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শ্ৰীমদ ভাগৱতৰ আমি দ্বাদশ স্কন্ধ মংগলাচৰণৰ পাছতেই পাঠ কৰিবলৈ আগবাঢ়িছোঁ। এই পাঠত অনেক কোটি ভুল ভ্ৰান্তি হৈ যাব পাৰে, আপোনালোক নিজ গুণে মৰীক্ষণ কৰিব বুলি আমি আগবাঢ়িছোঁ। কৃষ্ণ পদ মংগলাচৰণ দ্বাদশ স্কন্ধ। এ ৰাম জয় জয় কৃষ্ণ প্ৰভু অভীষ্ট জীবর জীবন যত জগত জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক অসুৰ নাশ কহিব সাৰংগ সায়ক নমো নমো মোৰ মহা গুৰু ঋষি কেশ কৃষ্ণৰ চৰণে মনে পায়াও উপদেশ দ্বাদশ স্কন্ধৰ কথা দীৰ্ঘ সন্দেহ কৃষ্ণৰ কিংকৰে বীৰ শিলাপদ বন্ধে এ ৰাম শুনা সামাজিক কথা দ্বাদশ স্কন্ধৰ প্ৰসিদ্ধ অমৃতু নোহে আকৌ পতন্তৰ পিয়ে তাক জিতু দেৱ সবুতা প্ৰেমৰে শ্ৰৱণ মাত্ৰকে আক সমস্তে নিস্তাৰে এ ৰাম হেন কৃষ্ণ কথা ইটো অচিন্ত্য মহিমা যিয়ে শুনে যাহাৰ পুণ্যৰ নাহি সীমা এ ৰাম অজি নপাতকীয়াত নপাত কান পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষে প্ৰমাণ এ ৰাম মাধৱত দিয়ামতি শুনিও চুকে ৰাজা কহি কাইলা পুনু পুনু মুনি সুকে কৃষ্ণৰ ভকতি বিনে নাহিকে মুকুতি 11 স্কন্ধত কৈলা দ্ৰহায়া যুগুতি কৃষ্ণৰ চৰিত্ৰ ছয় বৰ্ণাইলো প্ৰবঞ্চে যাক শুনি লোকে সংসাৰৰ তাপবঞ্চে ভৱিষ্যত ৰাজাৰ
বংশাৱলী দিয়াচোন। এৰাম কৃপাময় মুনি দেন্ত দুনায় উপদেশ দ্বাদশ স্কন্ধৰ কথা শুনিও নিশেষ কলিত মলিন হৈবে যতেক নিপতি গুচিবে আচাৰ ধৰ্ম শুইবে ক দুৰ্মতি ৰাম যেন ৰাজা ত্ৰেন্ত প্ৰজা সারিবে আসার অধর্মে জুড়িবে লোক হইবে কার যেন যেন অনর্থ মিলিবে রাম দুষ্ট কলি ভবিষ্যত রাজাৰ কহিব বংশাৱলী ৰাম উপজয়া লোক ৰমনত বীৰ কতি দুনাই দুনাই নিপতিত দহায়া ভকতি এহি হেতু দ্বাদশৰ কৰিলা আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা শুইবে দুষ্ট দম্ভ তাহাক কি পায়ে কইলা মহামুনি সুকে টিকাৰ সন্মত হবে কহিলা উৎসুকে এৰাম পুছে পৰীক্ষিতে শুক মুনিত সংশয় যদু বংশ বিভূষণ কৃষ্ণ কি পাম বৈকুণ্ঠক গৈলা পাছে প্ৰচাৰী চৰিত্ৰ কয়ুকাৰ বংশে ৰাজা ভৈলা পৃথিৱীত শুকনি গদতি ৰাজা শুনা পৰীক্ষিত শুইবে যেন যেন ৰাজা দুৰ্ঘোৰ কলিত শুনা সাৱধানে নিপতিক এহি বুলি সমস্তে বৰ্ণাইলা মুনি ৰাজ বংশাৱলী যাৰ বংশে ৰাজা হুয়া ভুঞ্জিবে কমৈ যতে কবৰি খজাৰ বংশ থাকে ৰৈ পাত্ৰে হুইবে ৰাজা জিতু কাটিয়া ৰাজাক ভূত ভবিষ্যত কথা কহিলন তাক কলি ধৰ্মৰ কুপ্ৰভাৱ কলিত হৈবে কয়াৱে যত যত ৰাজাও এৰিবে আচাৰ ধৰ্ম পিৰিবে ক প্ৰজাও অসত্য পাতকে ৰত হৈবে কুদাতাও চাৰিবে মৰ্যদা নমানিবে পিতাও মাতাও মহাহংকাৰী ক্ৰোধ পৰম প্ৰচণ্ড অল্প অপৰাধতে কৰিবে উগ্ৰদণ্ড স্ত্ৰীবৰ শিশুবৰ গোবৰ পাতক
কৰিবে হৰিক্ষেপৰ দ্বাৰা কপত্ৰেক ক্ষণেকে শৰীৰ শোক ক্ষণেকে আকুল কামাতুৰ শুয়া নবা শিৱে জাতিকুল পৰদ্বাৰা গমন পাতকে হৈবে ভস্ত্ৰ আতি ক্ষুদ্ৰ অল্প আয়ু কালে যাইবে নষ্ট এৰা মহন্ত জনৰ আখি মিলাইবে বিপাক স্ত্ৰী বলে নিবে কাহি পিৰিবে প্ৰজাক আত্ৰিবে হনা চাৰি অকুলীন মহাম্লেশ সবে ধৰি বেক ৰাজচিন সেন ৰাজা সবজিদে খৰ অধিকাৰী তাতে অনুবৰ্ত থাকে যতন নাৰী তাহাৰে স্বভাৱ লৈবে তাহাৰে সাৰ এৰি কুল ক্ৰিয়া হবে হইবে কাকাৰ অন্য ৰাজা সাজি গজবাজি বল ৰাজ্যৰ নিমিত্তে ঘূৰ কৰিবে কণ্ডল কাটি মাৰি গ্ৰাম দেশ কৰিবে উচ্ছন্ন মহাপ্ৰিয়া পায়া ক্ষয় হৈবে প্ৰজাগণ এৰাম পৰম নিৰ্দয় যেন ৰাক্ষস আকাৰ ধন লোভে পজাৰ চিন্তিবে আমাৰ লোকত মিলিবে আখি ঘূৰ বিমংগল অনুদিনে বাঢ়িবে লিৰ মহাবল ধৰ্মৰ ভাঙিবে কলি চাৰিও চৰণ সত্য শৌচ ক্ষমা দয়া কৰিবে ওচন শুইবে আলপায়ু লোক মহা দুৰ্দিন উহিদতো নচাৰিবে কপট হৃদয় ঘূৰ কলি যুগে যিটো জন ভগৱন্ত সেহিষে কুলি নসদা চাৰি গুণ অন্ত বলিষ্ঠ জনৰ সিজিবে পাপ ছয় অন্যায়তো বলিষ্ঠ জনৰ হৈবে জয় নকৰিবে কুলশীল বিচাৰ যুৱতী যাৱে অভিৰুচিতাৱে মানিবে কপতি পুৰুষে নচাইবে ভাল মন্দ্ৰ সমুদায় কৰিবে কভাৰ জানি যাকে বাঞ্ছা যায় সদায়ে বুলিবে মিছা কপট আচাৰ ক্ৰয় বিক্ৰয়তো হৈবে মায়া ব্যৱহাৰ ৰাম ৰতিত কুশল যিটো জন অনাচাৰী
তাকেহে পুৰুষ বুলি বেক দুষ্টা নাৰী ৰতি শিক্ষিতা যিটো দুষ্টা মন পুৰে স্ত্ৰী বুলি তাকে মানি বেক কামাতুৰে ৰাম স্ত্ৰী কুল স্ত্ৰীকো তেজি তাইতে কৰিবে কৰতি নিজ স্বামী এৰি আন বাঞ্চিবে যুৱতী কলি ৰজতে কদিৰ যেতে জীবে আচাৰ কপতে দেখাইবে মাত্ৰ লোক ব্যৱহাৰ লোভে আক্ৰমিবে হৈবে কুল ক্ৰিয়াহীন দণ্ড কমণ্ডলো মাত্ৰ থাকিবে কচিন কতিত কপিন শৰীৰত বাঘ চৰ্ম বেশধাৰী মাত্ৰ নাহি আশ্ৰমৰ ধৰ্ম কাম কৰিবে দুজন লোকে ধনতে গয় ক্ষতি ধন দিলে অনা অতো হৈবে জয় ক্ষতি খাইবে নপাইলে নত হৈবে খং চলে বলে উচিত ন্যায় যত দিবে ভঙ্গ কহিবে নপাৰে একো বেদশাস্ত্ৰ মহাজ্ঞান শূন্য পৰ মাথ বিচাৰত একোৱে নজানে কিছু নপাৰে খণ্ডিত বহু বল কি ভৈলে তাকে বুলিবে পণ্ডিত ধন জন বিভৱন থাকে যাৰৱাতি সেহি জনয় সাধুলো কৰৱ সঞ্জাতি পৰম দাম্ভিক যিটো ধনৰ গৰ্বত সেহি জনমন্ত সাধু বোলাইবে লোকত এৰিবে ন বিধি আছ দিবে পাপ ঘূৰ বাক্যে বুলিবে ক মাত্ৰ এহি শ্ৰী মোৰ ৰামেতেহে কতে বিহা হৈবে নলাগে বিচাৰ জ্ঞাতি কুটুম্ব হবে বেৰি খাইবে তাৰ হৰিৰক ঘষি পিখি কৰিবে কস্নান হৈবে ককলিত অলংকাৰ এহি মান চতু ভিটি বেৰি মাথে ৰাখিবে কপাখ কেশতেখে শুইবে ক লাৱণ্য মহালাখ নাদৰিবে মহাগুৰু জনক হেলাত
বিদুৰৰ জলে তীৰ্থ বুদ্ধি হৈবে জাত ঐ অন্যায়ে সন্যায়ে আনি ভৰিবে উদৰ এহি মানে পুৰুষাৰ্থ থাকিবে লোকৰ মহাধুৰ তালি কৰি বুলিবে বচন জানিবে ক লোকে সত্য মাতে ইটো জন পুখে পুত্ৰ ভাজ্যা হুয়া মহাকামাতুৰ এতেকে বুলিবে লোকে ইবৰ চতুৰ দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি হেন দম্ভ ভাবে ধৰ্ম আচৰিবে আতি হেনয় দুৰ্মতি আহাতি পৰম নিষ্ফল প্ৰজায়ে জুৰিবে আহাকি পৃথিৱী মণ্ডল চাৰিও জাতিৰ মাজে যিজন বলিষ্ঠ হৈবে সেহি ৰাজা আখি দুৰ্জনয় খ্ৰীষ্ট ঐ লোভাবিষ্টা হুয়া কৰ্ম কৰিবে দুৰ্ঘোৰ দাৰুণ নিৰ্দয় দুষ্ট যেন খত চোৰ পীড়িবে প্ৰজাক সুখে নথাকিবে ৰহি স্থিৰ কাহিনীবে ধন লৈবে কনিগ্ৰহী চলে বলে নিষ্ফলে লোকক দুখ দিয়া নিচহক ব্ৰহাইবে মহন্তক দুখ দিয়া হহিবে নপাৰি প্ৰিয়া প্ৰাচে প্ৰজাগণ দোষু দিখে যাইব হুয়া দেশৰ উচন পৰ্বত বনত পক্ষী নপাইবে কয়ন ফল মূল মাংস শাক কৰিবে ভোজন অনাবৃষ্টি দুৰ্ভিক্ষত কতো হুইবে ক্ষয় তাতো কৰ সাধিবে দুৰ্জন ৰাজাচয় ৰুদ্ৰ বৰিখন হিত সহিব বতাস ক্ষুদ্ৰা তৃষ্ণা ব্যাধিত হৈবে কতো নাশ নুগুচিবে চিন্তাহৃদ নিশ কৈকহ যাইবু কি কৰিবু নপাইবে উদিশ কলিত লোকৰ মহা মিলিবে বিপ্ৰতি হৈবে পৰমায়ন দিংখ বৰিষ বিংকতি এৰিবে আচাৰ ধৰ্ম বেদৰ বিহিত কুল ক্ৰিয়ায়ে কোনথা কিবে কলিত অনেক পাখণ্ড আখি ব্যাপীবে দেশ লৈবে লোকে পাখণ্ডৰ পথ উপদেশ পাখণ্ডৰ মুখত শিবে ধৰ্ম জ্ঞান কলিত কৰিবে পাখণ্ডক বহুমান মচলৰ
চৰিত্ৰ হৈ বেকজত ৰাজা মিছা হিংসা চুৰ বৃত্তি কৰিবে প্ৰজা ধৰিবে চাৰিও জাতি আচাৰ সুদৰ হুইবে অল্প প্ৰমাণ শৰীৰ মনুষ্যৰ কাহাৰো হিবে আৰ তনু মন শুদ্ধ সাগহম হৈবে ধেনু হৰিবে দুগ্ধ চাৰিও আশ্ৰমী হুইব গৃহস্থৰ নয় ভাজাৰ কুটুম্বে হৈবে হৃদ নিশ্চয় আতিয়নো প্ৰমাণ হৈ বেকজত ধান চুত চুত হৈবে বৃক্ষ হমিব প্ৰমাণ ৰাম বিজুলি চমক যেন চঞ্চল সদায় মেঘ বহিবে কলি তত প্ৰায় অধৰ্মে জুৰিবে আখি ৰাজ্য নিৰন্তৰ হৈবে ধৰ্ম শূন্য গৃহ সমস্ত লোকৰ পৰম দুষ্মহ শ্ৰেষ্ঠা হৈবে মনুষ্যৰ ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ সবান্ধৱে ধৰ্মক দেশৰ কৰি বাজ সুকুটুম্বে অধৰ্মে জুৰিবে হবে ৰাজ ধৰ্ম বুলি কৰন্তে অধৰ্ম হৈবে জাত মিলাইবে বলি কলি লোকত বিঘাত পাখণ্ড আগমে কৰি বেদ লোপ হেন দেখি ঈশ্বৰৰ হৈব মহাকূপ গত প্ৰায় ভৈল যেবে কলি দুৰাচাৰ ভগৱন্ত হৈবন্ত আপুনি অৱতাৰ কবিৰ উপদেশ শুনা সভাসদ পদ মহাভাগৱত দেখা দেখা কেন দুষ্ট কলিৰ মহত হেন জানি সতৰে হুক সাৱধান কৃষ্ণ বিনে কলিত ৰন্তা নাহি আন সংসাৰ গৰ্তত পৰি আশা সমুদায় শ্ৰুতি জ্ঞান নষ্ট ভৈল
বিষয় চিন্তায় এৰাম কালহৰ পেদংখিয়া তথাতে লবে প্ৰাণ কৃষ্ণ বিনে কোনে আত কৰিবে কত্ৰাণ হে কৃষ্ণ প্রাণ প্রভু করু নমস্কার দীনয়না থক প্রভু করি উদ্ধার কৃপাময় মহেশ্বর অনাথর নাথ করুহু কাতর সর নত থয়া মাথ মই ভুঞ্জু যদি নিজ কৰ্মৰ বিপাক মোৰ মনে তথাপিতো নেৰুক তোমাক সৰ্বদায়ে তোমাৰ ভৃত্তৰ হৌক সংগ এহি দান দিও নকৰিও আশা ভংগ তুমি শিশু হৃদয় আত্মা পৰম বান্ধৱ জানিয়া শৰণ লৈলো তোমাত মাধৱ মৰণ সংকটে প্ৰভু নচাৰিবা মোক বোলা ৰাম ৰাম যত সামাজিক লোক হৰি ৰাম 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 দুলৰি শ্ৰীহৰিৰ কল্কি অৱতাৰৰ প্ৰভাৱ শুকনি গদতি নিপতি শুনিও কৃষ্ণৰ আৰু চৰিত্ৰ আতপৰে গতি নাহি 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 জানিবা আৱে কলিত কলিৰ চেষ্টাত নষ্ট ভৈল লোক দেখিয়া গৰুৰ কেতু কলিৰ অন্তত হৈবায় অৱতাৰ ধৰ্মক ৰক্ষাৰ হেতু চৰাচৰ গুৰু ঈশ্বৰ বিষ্ণুৰ জন্মৰ শুনা কাৰণ সাধু সমস্তৰ ধৰ্ম ৰক্ষা হৈব নাখিব দুষ্ট দুৰ্জন ভকত সকলে এহি জন্ম কৰ্ম শুনিবে গাইবে মুখে সংসাৰ তাপক এতেকে নিগৰি পাইবে মুখ্য মহাসুখে পৃথিৱী মণ্ডলে শুইবে পৰম প্ৰসিদ্ধ সম্ভল গ্ৰাম সেহি গামেশ্বৰ হৈব দ্বিজবৰ যাৰ বিষ্ণু যখা নাম বেদত শাস্ত্ৰত সবাতে পাৰ্গত নেৰিবে নীতি আচাৰ পৰম ভকত তাহানে গৃহত
হুইবা কল কি অৱতাৰ ঐশ্বৰ্যে যুগুত সৰ্বগুণান্বিত ৰূপে আতি অনুপম মহাবেগৱন্ত ঘোঁৰাত চৰিয়া যাৰ দেৱতত্ব নাম অতি তীক্ষ্ণতৰ খান্দা কৰে ধৰি কৰি মহাৰস্ফতি ঘুটক তই উঠি বেগে দিয়া ছুটি ফুৰিবা ভূমি পৰ্যতি কৰি কৰ্ম ঘোৰ যত ক্ষত চুৰ লোকত ৰাজা বোলাৱে কোটি অসংখ্যাত কাটিবন্ত তাক তীখাল খান্দাল ঘাৱে মহাম্লেশ হুয়া ৰাজা বোলাইবে ক ধৰাই শ্বেত ছত্ৰ দণ্ড নিখন্ততি কৰি কোপে কল কিহৰি কৰিবে খণ্ড খণ্ড যাৰ দুষ্ট বন্দ যতে কপাখণ্ড লোকক কৰে কোন কুধ্বংস বিচাৰি বিচাৰি কাটিবা মুৰাৰি নথৈবা তাহাৰ হংস হিষ্টক আশ্বাসী দুষ্টক বিনাশী খন্দিবা প্ৰজাৰ দুখ পৰম নিৰ্ভয় ভকতক দিয়া স্নেহত হৈবা সমুখ ৰাম যেন সন্ত চুৰ যত ৰাজা ঘূৰ যেবে শৈবে হৈল নাশ কল্কি হৰিৰ সুগন্ধি চন্দনে বহিবে পুণ্যবতাহ তাহাৰ পৰশ পায়া প্ৰজা সবে হৈবে নিৰ্মল মন বসুদেৱ মূৰ্তি হৈবে হৃদি স্থিতি চিন্তিবে তান চৰণ ৰামৰ ধৰ্মক মনতো নলৱে কৰিবে পুণ্য সদায় তাত হন্তে যত উপজিবে প্ৰজা হবে হুইবে স্থূলকায় বলবীৰ্য যত অনেক উশ্ৰুত পৰম পুণ্য হৰিৰ এহি মতে হৰি পাখণ্ড সংহৰি কৰিবা পৃথিৱী থিৰ ৰাম যেখনে হৈবন্ত্ৰ কল্কি অৱতাৰ আপুনি আশীশ্বৰ তেখনেৰে পৰা হৈবে সত্ৰ যুগ কল্কি কৰি অন্তৰ শূদ্ৰ সত্ৰ গুণে হৈবে প্ৰজা যত নিৰ্মল মন হৰিৰ কাম ক্ৰোধ লোভ হৈবে দূৰ হৈবে
যতেক গুণৰ কলিৰ চন্দ্ৰ সূৰ্য পুষ্যা বৃহস্পতি যেবে প্ৰৱেশিল একে ৰাখি কলি কখে দায়া তেবে সত্য যুগ জানিবা মিলিল আখি ভূত ভৱিষ্যত যত বৰ্তমান ৰাজাৰ বংশ চৰিত্ৰ তোমাৰ আগত সমস্তে বৰ্ণাইলো শুনিলা পৰীক্ষিত ৰাম যাবে পাদ পদ্ম পৃথিৱী পৰখি আছিলা জগতপতি তাৱে পৃথিৱীক প্ৰিয়া কৰিবাক নভৈলো কাৰো শকতি যে তীক্ষণে কৃষ্ণে বৈকুণ্ঠক গৈলা সংহৰি বংশনি শেষ শিক্ষণে বল কলিনী কৰুণ ভূমি ভৈলা প্ৰৱেশ ৰাম কৃষ্ণ বৈকুণ্ঠক যাইবাৰ শুনিয়া কলি কৰে কুলিমালি অধৰ্মে হিতে হবে ৰাজ্য লৈল ধৰ্মক দেখনি কালি যতে কৰা যাৰ কৈলো বংশাৱলী জনেকো ভূমিত নাই সতী সন্ততিয়ে সবাকো সহিতে কালে কৰিলে কচাই ৰাম শান্তনুৰ ভাই নাম দেৱাপী সূৰ্যবংশী মৰু নাম যুগ বলে দুয়ো আজিও আশ্ৰন্ত্ৰ প্ৰৱেশী কলাপগাম সত্য যুগ ভৈলে দুয়ো আখি বন্ত্ৰ কল্কি পায়া আদেশ চন্দ্ৰ সূৰ্য বংশ দুনাই প্ৰৱৰ্তাইব কৰাইবা ধৰ্ম নিশেষ ৰাম যতে কহিলো মহামহাৰাজা ফুৰিলে ছত্ৰ ধৰাই ভূমি তম মত কৰি গৈল হবে সতী সন্ততিও নাই যিটো শৰীৰক ৰাজা বোলাই সিও হুৱে বিষ্ঠা পলুচাই তাহাৰে নিমিত্তে প্ৰাণী দুহ কৰি মৰি নৰকক যায় উপৰি পুৰুষে যি ৰাজ্য ভুঞ্জিলে ময়ো ভঞ্জুৱাবে তাক মোৰ পুত্ৰ নাতি কিমতে ভুঞ্জিবে দিনে ৰাত্ৰি চিন্ত্ৰে মলমূত্ৰময় শৰীৰ লোভিয়া
মূৰ বুলি মৰে যত পৰিয়াৰ শৰীৰ সৰ্বস্ব তিলকে অন্তকে সৰে হে ৰাম কৰিয়া মমত সমস্তে নৃপতি দেখাতে যি গৈল মহি খনেকতে কালে উৰুৱাইল ঐৰ কথা মাত্ৰ আছে ৰহি হেন চাৰইটো জীৱন কলাগি এৰে বন্ধু লক্ষ্মীপতি অমৃত কয়েৰি ভুঞ্জে যেন বিষ কিনো মহামূঢ়মতি ছবি কবিৰ উপদেশ শুনিও ক সভাসদ মহাভাগৱত পদ ৰাজাৰ অৱস্থা কেন দেখা যতে কণি পতিগণ তিলকতে ভৈল চন্ন সামান্য জনৰ কোন লেখা ৰাম পুত্ৰ পত্নী বিতকায় সম্যকে সপোন পায় আকতে যি চিন্তা চক্ৰ পানী পৰলোক বন্ধু হৰি তাহাংকে অনাদৰি মৰো আমি যত মোহ প্ৰাণী হে ৰাম হে কৃষ্ণ প্ৰাণনাথ নমো নমো নমাই মাথ মই পাত কিৰ কৰা গতি কৰ্মে জুহি লাগে শোক প্ৰভু নাচাৰিবা মোক তোমাকনে ৰুক মূৰ মতি হে ৰাম এহি কৃপা কৰা মোক সুখে দুখে মোৰ মুখে নেৰুক তোমাৰ গুণ নাম হৈবহো ভিতৰো ভিতৰ তেবে মই কীৰ্তকীৰ্ত নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম শুকনি গদতিয়াবে শুনিপতি অহমৰ ৰাজা হব জিমত দুষ্মতি ধন জন গৰ্বতন মানে পিতা মাতা কৃষ্ণ কহুৱাবে নিপতি নিউ তুমি গীতা ৰাম মহামদ গৰ্বে ৰাজা
হবে অন্ধ আতি হে ৰাম ৰাম পৃথিৱী কজিনিবে কেজ তন দিনে ৰাত্ৰি তাহাৰ চেষ্টা দেখি কৃষ্ণ ভূমি কৰে সাহ আমাক দিনতে হুৱে আপুনি বিনাশ ৰাম ধন জন বৃভৱতী লোকে হবে চন্দ্ৰ আপোনাৰ নাজানয় জীৱন মৰণ হিৰামেনে দেখে দুষ্মতি মৃত্যু ফুৰে আগে আগে ৰাম মাৰিবে ধৰি ঘৰি নাক যেন বাঘে ৰাম ফেন সম দেহ হুৱে খনেকে বৃনাশ ৰাম ৰাম ইহাতে কৰিলে হবে ক্ষুদ্ৰিষ বিশ্বাস হেৰাম মুকনি জহৰীৰৰ সুখ আশায় ব্যৰ্থ হুৱে আশায় নিউনাশ যায় ৰাম ৰাত্ৰি দিনে চিন্ত্ৰে ৰাজা হব দুৰাশয় কেন মত্ৰে সমস্তে পৃথিৱী মোৰ হয় হেৰাম বিষয় লম্পট ভৈলে নপাৱে ৰাজ্যক প্ৰথমে জিনিব ছয় ইন্দ্ৰিয় বৰ্গক ৰাজমন্ত্ৰী সবক ৰিবে বৈশ্য পাছে আনু সব সেৱক মাত্য যত আছে ৰাম গজবাজি প্ৰজা বৈশ্য কৰি লক্ষ্যে লক্ষ্য জিনিবু পাছত আছ বিপক্ষ মুঠে খাতি বেক যত নিপতি মহন্ত পাবু পৃথিৱীক হবে সাগৰ পৰ্যন্ত ৰাম হেন আশা পাশে বিদ্ৰোহ কৰিলে হৃদয় কাছতনে দেখে অন্ত্ৰ ককুৰাজাশ্ৰয় চিন্তিলে মাত্ৰ নিহিজিল মনোৰথ আলোচন্তে কটু ৰাজা গল যম পথ ৰাম কৰিলে যিটো হাতু দীপ অধিকাৰ তথাপি না পাইলা তৃষ্ণা সাগৰৰ পাৰ ইন্দ্ৰিয় কদমে মোক জিনিবাক লাগি তাত পৰে নাহি মন্দ পৰময় ভাগি ইন্দ্ৰিয় কদমি যদি ভজে ভগৱন্ত পাৱে মুখ্যত সুখ অপ্যজন্ত অসংখ্যাত মনু মনু ত্ৰণয় সমস্ত
মোক এৰি সহস্ৰে গৈল অস্ত্ৰ মুহুৰণি মিত্ৰে যদি প্ৰাণ কুহু যাই যথা সন্ত্ৰে আইল গৈল ত্ৰথাত্ৰে দুনাই ৰাম কেহু বোলে মোৰ ইটো পৃথিৱী মণ্ডল ৰাম নহিতুৰ বোলে কতো নিপতি নিষ্ফল অন্য কৰে যুদ্ধ প্ৰজা যক্ষয়ংকাৰ মোক লাগি চিন্তে আপোনাৰ মহামাৰ মোৰ পদ কৰে যুদ্ধ সুহিদ সুদৰে ভাই কুপে কাটি কৰি মৰে মুহুৰণি মিত্ৰে পিতা পুত্ৰয়ে যুঁজে আখি ইহাক দেখান্ত্ৰে আতি মোৰ উঠে সাক্ষী ৰাম হাতুতি পা পৃথিৱী ভুন জীয়া বাহু বলে কৈ গৈলা মহাৰাজা সব সমদলে মই ৰহি আছো সবে মোতে ভৈল চাই ৰাম কালে সংঘৰিলে সতী সন্ততিও নাই পৃথু পুৰুৰ গাধি মান্ধাতা সজ্জাতি খুতাংগ সাগৰ গয় অৰ্জুন যযাত্ৰী তৃণ বন্ধু দিলীপ ধুমুহা মহাৰণ শান্তনু নৈধৱ নিপ নুহু কুঠ শত্ৰুজিত যুৱনাশয় দশৰথ অম্বৰীষ ভৰত না ভাগ ভগীৰথ মচুকুণ্ড যদু ৰঘু দাসৰথী ৰাম মুকতে যি গল নুপুৰিল মন কাম হিৰণ্যকশিপু বিত্ৰ সম্বৰ নৰক ৰাৱণন মুচি শুম্ভ নিশুম্ভ তাৰক যাহাৰ আগত ইন্দ্ৰ প্ৰতংগ পৰায় কালৰ হাতত একে তিলে ভৈল চায় মানুহ ৰাজা যত দৈত্য পৰ্যন্ত সবে মহাসুৰ মহাবুদ্ধি মন্ত্ৰ কালৰ হাতত সবে ভৈল চূৰ্ণিকিত কেৱলে সে কথা মাত্ৰ আছে পৃথিৱীত অত্যন্ত মত মুত আছিল সবাৰ জনে কোন পাইল তৃষ্ণা সাগৰৰ পাৰ অন্তকালে সবাৰুমি লীল বিসংগতি কৈ গৈল মোক এৰি শিষ
জিয়া হবে মুতে ভৈল চাই যেন জল বুদু বুদু জলে নীল যাই তথাপি নেদেখে কিনো মুহে অন্ধমতি এহি বুলি সদায় কান্দন তব খুমতি ৰাম শুকনি গদতি শুনা পৰীক্ষিতৰা যি কথা কহিলো আৰ লয়ো অভিপ্ৰায় মহাৰাজা দশ কৰিয়া প্ৰখ্যাত গৈলা পৰলোক সবে শুনিলা সাক্ষাৎ ই কথা শুনিবে যাৰ আছে মহাভাগ্য মিলিবে মহনত তাৰ পৰম বৈৰাগ্য বিষয় অসাৰ আক জানিবে কচিত্ৰে কহিলো ধৰণী গীতা এহি নিমিত্ৰে আমি সব কথাত যেবে এৰাই অভিলাষ নুহে পৰমাৰ্থ ইটো বচন বিনাশ যাহাক শুনিলে শুৱে কৃষ্ণত ভকতি কহু পৰমাৰ্থ কথা শুনিও নিপতি একান্ত ভকত হবে আতি প্ৰীতি ভাৱে উত্তম শুকৰ গুণ যশ গাৱে ইহবৰ সমীপত থাকি থিৰ চিতে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে ৰাম প্ৰতিনিতে সততে শুনিবে কৃষ্ণ যশ উপজিবে তেবে সে কৃষ্ণত প্ৰেমৰ কৃষ্ণ ৰাম পৰম নিৰ্মল হৈবে তেবে সে ভকতি কৈলো পৰমাৰ্থ কথা তোমাত নিপতি যাহাৰ কৃষ্ণত ভৈল ভকতি অচল তাহাৰেখে গুচিল নৰমহামল হৃদয়ে দেখিবে হিতো ঈশ্বৰ মূৰ্তিক পাইবেক প্ৰসাদ মহামুখ্যটো ধিক ৰাম কথাৰ শুনিলা ৰাজা যেনয়
নাহিকে পৰম গতি ভকতি বিনায় ৰাম শুকত সুধন্ত পুনু নিপে মনে গুণী চেদিও সংশয় ছয় মূৰম ৰাম ৰাম কলিৰ লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে সিজে পাপ পৰ্বত আকাৰ ৰাম কলিত পাতকে লোক হৈবে জড়িত নুপজিবে পাতকীৰ ভকতি কিঞ্চিত ৰাম দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপন কৰন্তায়াত নাহিয়ে কুজন ৰাম পাপ নষ্ট নভৈলে কৃষ্ণ কণ যায় মতি কি মতে তৰিবে লোক কলিত দুৰ্গতি কলিৰ চেষ্টা শুনি থিৰ শিকাই কহি উইহাৰ গুৰু তৰণ পাই কোন বা পৰম ধৰ্ম অধৰ্ম কলিত কহি উক গুৰু মূৰ থিৰ হৌক চিত্ৰ হেৰাম কালৰূপে ঈশ্বৰৰ গতিকে নথান সৃষ্টি প্ৰলয়ৰ কহি উককে মান কোন যুগ ধৰ্ম ইটো চাৰিও যুগৰ কহি গুচুক মূৰ সংশয় মনৰ হে ৰাম ৰাম অন্ত কাল গুৰু ভৈলা তুমি মহাভাগ কতো পুণ্য কৰি সুধিবা কহ পাইলো লাগ দিও পৰিছে দামুক কৃপা দৃষ্টি চাই তোমাৰ আমাৰ কথা এহি মানে যায় ৰাম শুনি সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন শুনি উনি প্ৰতিযুগ ধৰ্মৰ লক্ষণ সত্যতই আছিলা ধৰ্ম শিষ্ট পুষ্ট ভাৱে তপ সত্য দায়া দান থাকে চাৰি পাৱে কালৰ লোক হব আতি সকৰুণ শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছে হবে গুণ হবে কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মা তেখেৰতি সমস্ততে সমবোধ ৰাম সবাহতে আছিল ঈশ্বৰ এক জ্ঞান হৰি ভকতিত বিনে নজানিল আন থিৰ বুদ্ধি কৰে সবে হৰিকে ধ্যান এতেকে চাৰিও জাতি উত্তম সমান ৰাম চেতা তপাইলে আখি কিঞ্চিত প্ৰমাদ ভাঙিলে অধৰ্মে ধৰ্মৰ এক পাদ হিকালৰ লোক নুহিবে জ্ঞান নিষ্ঠ
নুহি আতি লম্পট নুহিকে আতি হিষ্ট হে ৰাম ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতি তৰাতি নপাৰিলে ৰাখিবে পৰতি নিজাতি স্বৰ্গ বাঞ্ছাই কৰে জপ যজ্ঞ দান এতেকেতে তাত ভৈলা বিপ্ৰেষে প্ৰধান হে ৰাম দাপৰ যুগত লোক হৈবে জ্ঞান ভ্ৰষ্ট দুই পাদ ধৰ্মৰ ধৰ্মে কৰে নষ্ট হিকালৰ লোকৰ যখতে হৈবে প্ৰীতি প্ৰহয় প্ৰহাৱে হৃষ্ট ভাবে প্ৰতিনীতি ৰাম হবে চৰিয়া কুটুম্ব বিস্তৰ ধন জন গৃহ বিষয়ত তৎপৰ ৰাতি দিনে সকাম কৰ্মত আশকতি ব্ৰাহ্মণে খতিয়ে মাত্ৰ ধৰিবে ভকতি এতেকে দ্বাপৰত আছিল সমান ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান কলিত ধৰ্ম শুইবে হৃষ্ট পুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাব চতুৰ্থ চৰণ পাছে কৰিবে কনষ্ট কলি ৰজতে কলোক হৈবে ধৰ্ম ভষ্ট মিলিবে পৰম লোভ শুভে শুইবে অনাচাৰ দাৰুণ নিদয় যেন ৰাক্ষসাকাৰ ৰাম খাইবা কন পায়া তৃষ্ণা বাঢ়ি যায় নীতি অকাৰ্য কৰিবে বৈৰ কলহত প্ৰীতি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকতি কাণ পাতি ৰাম ক্ষুদ্ৰ হব অনেক কৈবত্ৰ আদি কৰি অযন্ত্ৰ পযন্ত্ৰে ভজিবে কমহাহৰি অপ্ৰয়াসে লোভিবে ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈবত্ৰ প্ৰধান ৰামে যেখনে সাত্ৰিক হয় বুদ্ধিমলমতি জ্ঞান তত পৰৱাতি ক্ষয় ক্ষয়ৰতি দূৰ হয় কাম ক্ৰোধ লোভ মুখ সয় তেখনে জানিবা ভৈল সত্যৰ উদয় যেখনে লোকৰ সমৰ্যাত প্ৰীতি বাঢ়ে সকাম কৰ্মক আৰু মনুষ্য নচাৰে ৰজগুণ বীৰ্তি হাৰ্য হৰিষ মিলাই তেখনে জানিবা ভৈল ত্ৰেতাৰ উদয় যেতি ক্ষণে মিলে লোভ দম্ব অহমান দ্ৰেহ সন্তোষ ৰুখ মোহ অপমান কৰে কাম কৰ্ম ৰজুতম বীৰ্তি সয় তেখনে জানিবা ভৈল দ্ৰাপৰ উদয় কপট কুনীতি নিদ্ৰা হিংসা শোক ভয় দিন দুখ বিষাদ তামস বীৰ্তি ছয় পাপৰ পথক লাগি মন যায় তলি তেখনে জানিবা আখি
পাইলে পাপি কলি কহু কলি দুখ দুনাই শুনিও নিপতি নকৰিবে দুষ্ট কলি কোননো সংগতি হৈবে মলমতি একো নচাৰিবে পুণ্য পাৰিবে বিস্তৰ খাইবে কিনো ভাই শূন্য ৰামাতি দিন দুখী বিত্ৰ নহিবে পচুৰ তথাপি পাতকী লোক হৈবে কামাতুৰ বেইচা সম শুইবে নাৰী সমস্ত্ৰে অসতি পৰ পুৰুষক যাইবে তেজি নিজ পতি শুইবে কপচুৰ চুৰ ডকাইত কলিত পাখণ্ডে কৰিব বেদ পথক দুখিত পাখণ্ডৰ মুখত শিখিবে ধৰ্ম জ্ঞান কলিত কৰিবে পাখণ্ডক বহুমান আন একো জীৱিকাক বাজায়ে নজানে প্ৰজাকেহে খাইব চিন্দি ধনৰ নিদানে এৰিবে কদিজে জাতি ধৰ্ম নিৰন্তৰ স্ত্ৰী ধন দুত মাত হুবে তত পৰ কুটুম্বিকী হস্ত হবে ধৰিবে কবে চলে ভিক্ষা মাগি ভমি বেক দেখে দেশ বনস্ত্ৰ তপস্ৰী হৈব হব গ্ৰামবাসী মহাধন লোভী হৈবে যতেক সন্ন্যাসী কৃষ্ণ নাৰীৰ স্বভাৱক শুনা পৰীক্ষিত কলিত বহুত হৈবে বেইচাৰ চৰিত্ৰ লাজ কাজ এৰিবে স্বভাৱে মহাক্ৰূৰ হৈবে চুত কায়া খাইবে পাৰিবে পচুৰ সততে কপট বাক্য ভুলিবে অসত্য কপট নেৰিবে হৈবে অনেক অপত্য পৰম নিৰ্ভয় ভাৱ পুৰুষ তুধি নহিবে না ঋত পৰে মহাসখী মিছা মাতি হাউদে কৰিব কি নাভিকা জীৱে সম্পদটো কৰি নিদিন দা জীৱিকা উত্তম নায়ক জয় দি হুৱে ক্ষীণবিত এৰিবে কটন পুৰাণত তন যত ভিত যদি যোগী ভৈল ভিত অনেক পুৰুষী দেখিছামি হমে তাক এৰিবেনো উল্টি ধেনু ককে জীবে যেবে হইলে দুগ্ধহীন কলিত হইবে কলুক স্ত্ৰী পৰাধীন ৰাম পিতৃমাতৃ জ্ঞাতি যত তেজিবে সুদৰ ভাৰ্যাৰ কুটুম্বে হৈবে সুহিত লোকৰ নিজ গোত্ৰ কুটুম্বটো তেজিবে কৱাক ভাৰ্যাৰ ভাতৃত্ব
মাত্ৰ কৰিবে বিশ্বাস। ৰাম শুদ্ধ হবে ধৰিবে ক তপস্যিৰ বেশ চলে দান লৈয়া স্বামী বেক গাম দেশ মূৰ্খৰ উন্নতি মহুই ফুৰিবে ওলাখি ধৰ্ম বখানিবে উচ্চ আসনত বহি পাৰিবে দুৰ্ভিক্ষে ভাতে মৰিবে ক প্ৰজা কৰৰ নিমিত্তে তাতে পিৰিবে ক ৰাজা ৰাজ্য ভিত সকলে কৰিবে হুলস্থুল নগুচিবে মনুষ্যৰ মনত আকুল নালাপিব স্ত্ৰীক লোকে নকৰিবে স্নান নুহুইবে ক বসন ভূষণ অন্নপান শুখাইবে শৰীৰ একো নপাহিবে আহাৰ শুইবে ক কলিত লোক পিশাচয়াকাৰ উহিদ সুদৰয়ে কোনাবাচিৰে ঠিকে কৰিবে কণ্ডল পঞ্চ গণ্ডাৰ নিমিতে উহিদ ক বধিবে ক ধনৰ নিদানে কণ্ডলতো মৰি যাইবে আপুনিও প্ৰাণে ভাইজা পুত্ৰ পিতৃ মাতৃ কতুনে দিছিত আপুনি জীবেক মাত্ৰ দুৰ্ঘুৰ কলিত কৃষ্ণ মিলিবে লোকত আনো অনেক বিপাক কতেক কহিব দুষ্ট কলিৰ চেষ্টা পৰম দাৰুণ কলি পাপৰ সাগৰ ইহাত মজিবে জ্ঞান হৰিবে লোকৰ পাপে হমে কৰ্ম কৰি অধকে যাই একে কৃষ্ণ বিনে নাহি দ্বিতীয় উপায় হে ৰাম এহি বুলি মন ভৈল শুক মহামুনি মনে বিমৰি খৰিখি কৰন্ত আপুনি খেদ ভৈল ৰাজাৰো কলিৰ শুনি কথা লোকৰ হৈবে কয়াবে হেনহে অৱস্থা ৰাম সামাজিক লোক লৈবা কথাৰ আশ্ৰয় শুনিলা কলি মহা দুখৰ ইহাৰ কালতে আমি সমস্তে উপজি হেন জানাছো পাপ সাগৰ হে ৰাম নিতে নিতে সি যে পাপ তাতে মহালীলা হালৰ নাৱত যেন ভৰা দিলা হিলা কবি উপদেশ বুঢ়ী আহে তনু নাও নাহিকে চেতন নমো নমো কৃষ্ণ প্ৰভু পখিলো হৰণ দয়াশীল বাসুদেৱ কৰিও
আছোৱে তদিন তুমি শিশুহিদ মোৰ আবেশে বিদিত কৃষ্ণ জানিলো তুমিহে মোৰ আত্মামহিত অৰুণ যেন নপাহৰো অৰুণ চৰণ হুয়ো কৃপাময় মই পাপিত পখন হে ৰাম সদায় থাকোক মোৰ মুখে নাম নিস্তৰুতে বেখে হবে বোলা ৰাম ৰাম হৰি ৰাম 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 তুক্ষণে মনে গুণি আছে পাছে মহামুনি মহাকষ্টে তেজিলা নিশ্বাস হাহা কিনো দৈৱ বিধি লোকৰ নভৈল সিদ্ধি পাখণ্ডে কৰিবে সৰ্বনাশ মহাকাৰুণিক হুকে লোকৰ নিকাৰ দেখি পৰম ব্যথিত ভৈল চিত ৰাজা কবুলন্ত চাই শুনা পৰীক্ষিত ৰাই যেন মোৰ মন বিপৰীত হে ৰাম বেদৰ ৰহস্য ইটো মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিত মলিন লোক শুনি সবে নিস্তৰুক অভিপ্ৰায় হেন আমাৰ জগত পৰম গুৰু ঈশ্বৰ কৃষ্ণ যিটো ব্ৰহ্মা হৰে হেবে অবিচ্ছেদ কলিত বহুতে তাংক ভজিবে কন পাৰিবে পাখণ্ডে কৰিবে বুদ্ধি ভেদ হে ৰাম পৰময় তুৰে যাৰ নাময় নিচায়ে স্মৰি মৰন্তে পৰন্তে পিছলন্তে এতেকে কলিত হবে মহাকৰ্ম বন্ধ ছেদ পাৱে মুখ সংসাৰত হন্তে স্মৰণ মাত্ৰকে যাক উত্তম গতি পাৱে হেন দেৱ ঈশ্বৰ কলিত নভজিবে বহুতৰে অধম পামৰণৰে পাখণ্ডে ভেদিবে আহিচিত এ দুৰ্ঘোৰ কলিত ইটো তৰণয় উপায় যিটো কহু ৰাজা হয়ো সাৱধান দূষিত কৰিলে কলি কাহাৰো পবিত্ৰ নুই দ্ৰব্য দেখ তনু মন প্ৰাণ ঈশ্বৰ কৃষ্ণক যিটো চিত্তত নিশ্চয় কৰি ভজে মাত্ৰ তাহান চৰণে খুয়া তাতে পৰিতোষ হৰন্ত কলিৰ দুখ মহাহৰিয়েতে কেতেখনে মাধৱৰ নাম গুণ কলিত পৰম পুণ্য আক যিটো
দৰাই প্ৰতিনিতে হেৰাম শ্ৰৱণ কীৰ্তন কৰে যদি মনত স্মৰে তাকে বা আশংসে যিটো চিতে খবত দহাহিয়া যিপাৰে নৈবেদ্য দিয়া তাকে মাত্ৰ পূজে যিটো নৰে এতেকে হিয়াত থাকি অযুত জন্মৰ পাপ কলিত হৰন্ত দামোদৰে দুৰ্ঘোৰ কলিত ইটো তৰণ উপায় হেতু আতপৰে আন কিছু নাই আপুনি পুছিলা যিটো তাহাৰ সিদ্ধান্ত দিলো শুনা ৰাজা আৰু অভিপ্ৰায় পাপত মগন হুয়া কৰ্ম আচৰে গয়া জানাহি কি পুণ্য সি যে তাৰ দুৰ্ঘোৰ কলিত ইটো মলমতি মনুষ্যৰ একো কৰ্মে নাহি অধিকাৰ হে ৰাম যেন সুবৰ্ণক শুদ্ধ মৃত্তিকান কৰে যদি ধুৱাই আনি অসংখ্যাত জলে খপন্তে যেবে বহ্নি অন্তৰ্গত ভৈলে তেনে সুবৰ্ণকতে যে মলে এহি মতে তপ জপ জগ যুগ আচৰিয়া মিছাতে সে পাৱে মহাখেদ যাৱত নিশ্চয় কৰি হিয়াতন ধৰে হৰি নুহে তাৱে কৰ্ম বন্ধ ছেদ দেৱ সবে উপাসয় যদি যুগ অভ্যাসয় কৰে স্নান সমস্তে তীৰ্থত দান ব্ৰত তপে বুদ্ধি নুহি অভ্যন্তৰ শুদ্ধি কহিলো তোমাত ইটো তত্ত্ব হে জগত ঈশ্বৰ হৰি আংকহৃদি স্থিত কৰি যিমতে পবিত্ৰ হুৱে চিত কহিলো শাস্ত্ৰৰ সাৰ কলিত নিস্তাৰ ইয়াৰ নাহি জানা পৰীক্ষিত বুজিয়া শাস্ত্ৰৰ মজা সৰ্বযত্নে তুমি ৰাজা ও কৰিও কৃষ্ণক হৃদিস্থিত এতেবে মৃত্যু সময়ত ধৰি কৃষ্ণ চৰণত মতি মহাগতি পাইবা পৰীক্ষিত হে ৰাম নেৰে মনে মৰণতো কৃষ্ণৰ চৰণ যিটো তাৰ কথা শুনিয়া স্বৰূপ সংহৰি কলিৰ পাপ তাহাক জগত বাপ দেন্তই আপোনাৰ নিজৰ ৰূপ এয়াৱে মই দঢ়াই মতি কলিকে কৰো স্তুতি যদি কলি পাপৰ সাগৰ
মহত গুণে কয়াৰ সংসাৰত মধ্যত সাৰ শুনা সাৱধানে নৃপবৰ হে ৰাম যদি দুৰাচাৰ ইয়াতি যদি বা ধৰ্ম জাতি কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আতীয় প্ৰয়াস ভাৱে তেকে কৃষ্ণৰ পাৱে চিন্দে হবে সংসাৰ বন্ধন এই সত্য যুগে ধ্যান কৰি সদায় ৰাধে হৰি নানা যজ্ঞ যজিয়াত্ৰে তাত দ্বাপৰে ভকতি ভাৱে পুজি আজি গতি পাৱে মহা মহন্ত সাক্ষাৎ হে ৰাম যতে কযুগৰ হে ৰাম কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনেহে জানিবা নিপতি কলিৰ পাতক ছয় কীৰ্তনেহে কৰে ক্ষয় পাৱে নৰে পৰম মুকুতি মহাভাগ্যৱন্তনৰে কুলিত কীৰ্তন কৰে আছে পুণ্য পৰ্বত আকাৰ কেশৱ প্ৰসন্নতাৰ কহিলো সাৰ তুষাৰ সিহে পাইলে সংসাৰৰ পাৰ দুলৰি কবিৰ উপদেশ শুনা সভা সদ ভাগৱত পদ আপদ কবিনাশ ইটো কলি কাল ভকতৰ ভাল কৰিলা সুকে প্ৰকাশ ভাৰত বৰিষ মনুষ্য শৰীৰ কলি যুগ হৰি নাম শাৰীৰ সংযোগ কত পুণ্যে পাইলা কৰা তৰি বাৰ কাম ইহে নকলিত তৰিতে নপাৰে মনুষ্য শৰীৰ পায়া ভকতি নকৰে হৰি নুসুমৰে তাক বংশে বিষ্ণু মায়া নমো নমো ৰাম কৰায় পহাম সংসাৰৰ দুখ তাপ তোমাক ন ভজি আপদত মজি মৰু হেৰা কৃষ্ণ বাপ তুমি সি মাধৱ আমাৰ বান্ধৱ এবেশে ভৈল বিদিত সংসাৰ তাৰণ তোমাৰ চৰণ তথাপি নিচিন্তে চিত মনৰ লগত ভৈল বুদ্ধিহত মায়াৰ ন পাইলো পাৰ মই দুৰাশয় জানি কৃপাময় আপুনি কৰা
শ্ৰীমতে বঞ্চিবু সংসাৰতা পদুৰ কুৰৌ এৰা দিয়পদেশ হে শিকি কেশ হৃদয়তে থাকি মোৰ এৰাম সদা মোৰ মুখে যেন সুখে দুখে নচাৰো তোমাৰ নাম হেন কৃপা কৰা দিনক উদ্ধাৰা ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 সদা মোৰ মুখে যেন সুখে দুখে নচাৰো তোমাৰ নাম হে কৃষ্ণ কৰা দিনক উদ্ধাৰা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি অপৰাধ বিনাশন তয়ো নাম নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে হৰি শ্ৰীমন্ত শংকৰ নকল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু আমান্ত বিনাই নাই 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 আমার পরম গুরু শ্রী শ্রী গুরু হরি হন্ত